স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। ভিডিঅ' নাই দেখি যায় চাগে, সময় নোহোৱা হৈছে। এতিয়া কথা হ'ল, বহুতে যিখিনি মেজৰ যিটো কনচাৰ্ণ আহে সকলোৰ ফালৰ পৰা সেইটো হৈছে ট্ৰান্সফাৰ ৰিলেটেড। আৰু ট্ৰান্সফাৰ আজি মই এডিআৰিৰ কথা ক'বলৈ নাই যোৱা বাৰু। এডিআৰিটো আৰু বাই ইলেকশ্যন শেষ হোৱাৰ পাছতহে এডিআৰি ট্ৰান্সফাৰৰ কাম আৰম্ভ হ'ব। সেইটো চিফ ছেক্ৰেটাৰী ছাৰৰ ফালৰ পৰাও ক্লেৰিফাই কৰি দিয়া হৈছিলে। আপোনালোকে চাগে টুইটাৰ দেখিছে চাগে। সেইটো আৰু মই বেলেগকৈ দিয়াৰ কথা নাহে। চ' বাই ইলেকশ্যন শেষ হোৱাৰ লগে লগে আপোনালোকৰ এডিআৰি ট্ৰান্সফাৰৰ ওলাই যাব। চ' তেতিয়া আপোনালোকে ট্ৰান্সফাৰৰ ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব, প্ৰভাইডেড যদি আপোনালোকৰ পঞ্চায়তৰ যদি নটিফিকেশ্যন আউট হৈ যায়, তেতিয়া আকৌ সেই বস্তুটো ষ্টপ হ'ব। চ' এইটো বাৰু বেলেগ কথা, এডিআৰিৰ ক্ষেত্ৰলৈ অহা নাই। এতিয়া মূল কথালৈ আহোঁ যে অন্য এটা বিভাগ য'ৰ পৰা ট্ৰান্সফাৰৰ কথা বহুতকৈ সোধে, সেইটো হৈছে মেডিকেল ডিপাৰ্টমেণ্ট। মেডিকেল ডিপাৰ্টমেণ্টৰ আপোনালোকৰ বহুখিনি আছে, DME, মেডিকেল এডুকেশ্যন, DHS। চ' এতিয়া আজি কথাটো আহিছোঁ DHSৰ লৈ। অ'কে, ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ। চ' ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছৰ আণ্ডাৰত আপোনালোকে বহুত ঠাইত আপোনালোকে চাকৰি কৰি আছে। DHSৰ আণ্ডাৰত আপোনালোকে যেতিয়া এটা ট্ৰান্সফাৰ আপোনালোকে ল'বলৈ বিচাৰে, এইটো নৰ্মেল কথা যে বহুত বেলেগ বেলেগ ঠাইত পষ্টিং হয়। কাৰণ DHSৰ পষ্টবিলাক আপোনালোকৰ কি হৈছে, কিছুমান বহুত স্পেচিফিক পষ্ট থাকে, সেইবিলাক আপোনালোকৰ চব ঠাইত ইমান এটা নাথাকে, ক'ৰবাত এটা দুটা তেনেকুৱাকৈ থাকে। সেইবিলাকো এটা কথা, গ্ৰেড 3 হওক লাগে গ্ৰেড 4 হওক। চ' যেতিয়া আপোনালোকে ট্ৰান্সফাৰ ল'ব লাগে, আপোনালোকে তাৰ পৰা ফৰৱাৰ্ড কৰিব লাগে, JD অফিচৰ পৰা ফৰৱাৰ্ড কৰিব, আপোনালোকৰ DHSলৈ আহিব, DHS অফিচত এইবিলাক পুট আপ হ'ব, কৰি মেলি পেলাই ফাইনেলি আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ আপোনালোকৰ ইছ্যু হয়। এইটো লাগে আপোনালোকে মিউচুৱেল কৰিলেই হওক বা আপোনালোকৰ ছিংগল ট্ৰান্সফাৰ কৰিলেই হওক। ছিংগলটোতো বৰ টাফ, ছিংগলটো ইমান সহজে নহয়েই বাৰু। মিউচুৱেলৰ ক্ষেত্ৰত ধৰি লওক অকণমান ইফাল সিফাল হয়, কাৰণ ৰিলিভাৰ তেওঁলোকৰ জেগাত গুচি যায়। চ' সেইটো কাৰণে অকণমান তেওঁলোকৰ হোৱা চান্সেছটো বেছি থাকে, যিটো ছিংগলৰ ক্ষেত্ৰত আৰু টাফ হয়, কাৰণ তেওঁলোকৰ ৰিলিভাৰ যিহেতু নাথাকে, তেওঁলোকক ট্ৰান্সফাৰ দিবলৈ টান পায়। এতিয়া কথা হ'ল যে DHSৰ ক্ষেত্ৰত যিসকলে ট্ৰান্সফাৰ বৰ্তমানলৈকে ল'লে, তেওঁলোক বাৰু সাৰি গ'ল, কিন্তু বাকী যিখিনিয়ে ল'ম ভাবি আছিলে, বহুতে এই বস্তুটো সুধি থাকে, সেইকাৰণে কৈছোঁ। ত' ট্ৰান্সফাৰ আপোনালোকৰ বৰ্তমান সময়ত সমস্যা আছে, কাৰণ ট্ৰান্সফাৰ বৰ্তমানৰ পৰা বন্ধ কৰি দিয়া হৈছে ফৰ ছাম টাইম। কিন্তু ইয়াতো এটা কথা আছে বাৰু, সেইটো ভিডিঅ'টোৰ লাষ্টত ক'ম। চ' সেইকাৰণে আপোনালোকে চাই লওক। কিন্তু ইয়াৰ আগতে মই আপোনালোকক এখন OM এখন আপোনালোকক দেখাম, সেইখন আপোনালোকে ভালদৰে চাই লওক আৰু বুজি লওক।
এই ৱেমখন আপোনালোকে দেখিলে এতিয়া কথা হ'ল আপোনালোকৰ যি আগতে নৰ্মেল যেনেদৰে আপোনালোকৰ ট্ৰান্সফাৰ হৈছিলে DHS-লৈ আপোনালোকৰ যেনেকৈ ফৰৱাৰ্ড কৰি তাৰ পৰা ধৰি লওক ট্ৰান্সফাৰ অৰ্ডাৰ ইছ্যু হয় সেই বস্তুটো এতিয়া নহ'ব এতিয়া আপোনালোকৰ মেডিকেল যিটো ডিপাৰ্টমেণ্ট আছে ছেক্ৰেটেৰিয়েটৰ তাৰ ফালৰ পৰা আপোনালোকৰ মানে পাৰ্মিশ্যন আহিব লাগিব তেতিয়াহে আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ ইছ্যু হ'ব চ' এনেকুৱা নহয় যে আপোনালোকে ট্ৰান্সফাৰ আবেদন কৰিব নোৱাৰিব ট্ৰান্সফাৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকে এপ্লিকেশ্যন দিব পাৰে আগতে যেনেকৈ নৰ্মেলি আপোনালোকে ছাবমিট কৰিছিলে তেনেকৈ আপোনালোকে ছাবমিট কৰিব পাৰিব খালি এতিয়া এটা ষ্টেপ বাঢ়ি গ'ল যে DHS ফালৰ পৰা সেই যিখিনি ট্ৰান্সফাৰ অৰ্ডাৰৰ যিখিনি ৰিকুৱেষ্ট থাকে সেই ৰিকুৱেষ্ট গোটেই তেওঁলোকে ফাইল ইয়ালৈ মানে ফৰৱাৰ্ড কৰি দিব অ'কে যি ডিপাৰ্টমেণ্টৰ আপোনালোকে দেখিলে হেৰিখনৰ ৱেমখনৰ লাষ্টত ত' তালৈ ফৰৱাৰ্ড কৰিব তাৰ পৰা যেতিয়া মেডিকেল এডুকেশ্যন ৰিচাৰ্চ ডিপাৰ্টমেণ্ট ফালৰ পৰা যেতিয়া পাৰ্মিশ্যন দিব যে ঠিক আছে এই মানুহজনক ট্ৰান্সফাৰ কৰিব পাৰি কিছুমান স্পেচিয়েল কেছত তেওঁলোকে এই বস্তুবিলাক এলাউ কৰিব চ' তেনেকৈ অৰ্ডাৰ অহাৰ পিছত আপোনালোকৰ তেওঁলোকে ট্ৰান্সফাৰ অৰ্ডাৰ ইছ্যু কৰি দিব চ' ইয়াৰ বাদে আপোনালোকৰ যিখিনি নৰ্মেল ট্ৰান্সফাৰ সেইবিলাক DHS ফালৰ পৰা বৰ্তমান কৰিব নোৱাৰে সেইটো নেক্সট 2 yearsৰ কাৰণে বন্ধ ৰখা হৈছে চ' সেইটোৱে কথা আৰু বাকী যিখিনি মেডিকেলৰ বাকী থকা পষ্টখিনি আছিলে সেইখিনি নেক্সট ইয়েৰ হ'বগৈ চ' এতিয়া সেইটো হোৱাৰ চান্সেছ নাই আফটাৰ মাৰ্চ সেইখিনি হ'বগৈ চ' তেতিয়াহ'লে প্ৰিপেৰেশ্যন কৰি থাকক আৰু সেইটোৱে কথা বাকী ট্ৰান্সফাৰৰ কথা হয়তো বুজি পালে চাগে চ' ইমানেই আছিলে থেংক ইউ নতুন ভিডিঅ'তে লগ পাম বাকী যিখিনি পৰীক্ষা আহি আছে যিখিনি পৰীক্ষা হ'বলৈ গৈ আছে বা APSC যিসকলৰ ইণ্টাৰভিউ ডেট আহি আছে তেওঁলোকৰ কাৰণে শুভেচ্ছা থাকিলে ভালদৰে পৰীক্ষা দিব ভালদৰে প্ৰিপেয়াৰ কৰি থাকক আৰু দিয়ক আৰু ভালদৰে বাকী ADRটো আপোনালোকে গম পাইছে আৰু ফেব্ৰুৱাৰীত আপোনালোকৰ ৰিজাল্ট চ' যথেষ্ট টাইম আছে এতিয়াও খালি যিসকলৰ কম্পিউটাৰ টেষ্ট আছে বা স্কিল টেষ্ট আছে তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকে সেইখিনি প্ৰিপেয়াৰ কৰি থাকক সেইখিনি প্ৰিপেৰেশ্যন বন্ধ নকৰিব কাৰণ কম্পিউটাৰ স্কিল টেষ্টটো যথেষ্ট চাবলৈ গ'লে টাফ হয় কাৰণ প্ৰেক্টিকেল নলেজ বহুতৰে নাথাকে বহুতে কম্পিউটাৰ তেনেকৈ সেই লেভেলটোত ইউজ নকৰে কোনোবাই ৱৰ্ড ইউজ কৰে বা পাৱাৰ পইণ্ট এক্সেল ইউজ নকৰে তেনেকুৱা ধৰণৰ বহুতখিনি থাকে চ' এইখিনি চাব ভালদৰে কৰিব আৰু বাকী DHSৰ কথা গম পালে থেংক ইউ